নমস্কাৰ, আপোনালোকে চাই আছে অৰুণোদয় অসম। জনাইছো মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। সমাগত লোকসভা নিৰ্বাচন চলি আছে, বিভিন্ন ৰাজনৈতিক দলসমূহত যোগদান প্ৰক্ৰিয়া। ঠিক সেইদৰে হাগ্ৰামা মহিলাৰ BPFতো যোগদান কৰে আজি শতাধিক লোকে। BPF নেত্ৰী বেগম আখতাৰ আহমেদৰ নেতৃত্বত এই যোগদান কাৰ্যসূচী ৰূপায়ণ হয়। সমাগত দেশৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত হাগ্ৰামা মহিলাৰ BPF দলৰ প্ৰতি মোহিত হৈ আজি নৱগঠিত মানস বিধানসভা সমষ্টিৰ দক্ষিণ হাউলি VCDCৰ অধীনৰ ৰংদিয়া গাঁৱত BPF দলৰ এক যোগদান পৰ্ব অনুষ্ঠান আজি অনুষ্ঠিত হয়। আৰু উক্ত যোগদান পৰ্ব অনুষ্ঠানত BPFৰ জ্যেষ্ঠ নেত্ৰী বেগম আখতাৰা আহমেদ, শালবাৰী জিলা BPFৰ সম্পাদক হিতেশ বাৰী, কেন্দ্ৰীয় সংখ্যালঘু সুখৰ সম্পাদক গাজীবুৰ ৰহমানকে আদি কৰি দলটোৰ বহুকেইগৰাকী বিষয়ববীয়াৰ উপস্থিতিত প্ৰায় 2 শতাধিক লোকে আনুষ্ঠানিকভাৱে নাঙলত যোগদান কৰে। বাক্সাৰ পৰা পুৰন্দৰ ৰিপৰ্ট, অৰুণোদয় অসম। লোকসভা সমষ্টিৰ অন্তৰ্গত যেহেতু 21 নং মানাহ বিধানসভা সমষ্টি নৱগঠিত, গতিকে আজি এই মানাহ নৱগঠিত বিধানসভা সমিতিৰ অন্তৰ্গত দক্ষিণ হাউলি VCDC যেহেতু আজি আপোনালোকৰ BPF দলৰ এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে, গতিকে কিমানজনে যোগদান কৰিছে কি ক'ব? হয়, আজি আমাৰ এই মানাহ সমষ্টিৰ অন্তৰ্গত এইটো ৰংদিয়া গাঁও বুলি কয়। এই ৰংদিয়া গাঁৱত যি যোগদান পৰ্ব, এই যোগদান পৰ্বত প্ৰায় 300 আজি পুৰুষ মহিলাই আমাৰ দলৰ নীতি আদৰ্শক ভাল পাই আমাৰ দলত আহি যোগদান কৰিছে। আৰু অনাগত দিনত আৰু আমাৰ যোগদান হ'বই এই অঞ্চলৰ পৰা। ইতিমধ্যে আমাৰ লগত আমাৰ বিষয়ববীয়াসকলৰ লগতো যোগাযোগ কৰি আছে। প্ৰায় আৰু 1000 মান আৰু আমাৰ জইন কৰিব, ইতিমধ্যে যোগাযোগ চলাই আছে আমাৰ লগত। লোকসভা নিৰ্বাচন যেহেতু অনুষ্ঠিত হ'ব আৰু পিছতে 7 মে'ত, কোকৰাঝাৰ লোকসভা বিধানসভা সমষ্টিৰ অন্তৰ্গত যিহেতু নতুনকৈ নৱগঠিত মানাহ বিধানসভা সমষ্টি আৰু এই মানাহ বিধানসভা সমষ্টিৰ অন্তৰ্গত যিহেতু আজি ৰংদিয়া গাঁৱত এক BPFৰ যিহেতু যোগদান কাৰ্যসূচী হৈছে, কি ক'ব? আজি আমাৰ এই মানাহ বিধানসভা হিচাপে আৰু মথনগুৰি MCLA সমষ্টি হিচাপে আমাৰ আজি ইয়াতে জইনিং প্ৰগ্ৰাম হৈ গ'ল। আমাৰ ইয়াতে 150ৰ ওপৰত আজি আমাৰ মানে 165 জন টোটেল ইয়াতে জইনিং হ'ল আজি। তেওঁলোকে বিভিন্ন দলত আছিলে, তেওঁলোকে বিভিন্ন দলক সমৰ্থন কৰিছিলে। কোনোবা UDFত আছিলে, কোনোবা মানে মাখনপন্থীও আছিলে। ঠিক এনেকুৱাকে তেওঁলোকে এইবেলি সিদ্ধান্ত ল'লে। আমাৰ ইয়াতে দেখিছে আবুল বাছাৰ, এখেতে নিজেই বেলেগ দলৰ হৈ কাম কৰিছিলে। এই সমাজৰ মুৰব্বী, অঞ্চলৰ মুৰব্বী, আমাৰ প্ৰাইমাৰী কমিটি, দক্ষিণ হাউলি প্ৰাইমাৰী কমিটি আৰু আমাৰ ব্লকৰ সেক্ৰেটাৰী সকল আছে। এইটো প্ৰাইমাৰীৰ অন্তৰ্গত আমাৰ মাইনৰিটি সেলৰ জেনেৰেল সেক্ৰেটাৰী ডাঙৰীয়া আহক এইফালে আহক, এখেতে আছে। তেওঁলোকৰ লগত আলোচনা বিলোচনা কৰি আমাৰ আবুল বাছাৰ ডাঙৰীয়াই এইবেলি চিন্তা কৰিছে যে গোটেই আমাৰ কোকৰাঝাৰ লোকসভা হিচাপে বিভিন্ন সমষ্টি বিলাকত, মানাহৰ বাহিৰত যিখিনি সমষ্টি আছে সেই সমষ্টি বিলাকত দলে বলে সকলো জাতি জনগোষ্ঠীৰ মানুহে আমাৰ BPFক সাপোৰ্ট কৰিছে আৰু BPF দলৰ হৈ পেলাই তেওঁলোকে বিশাল এটা জনসমৰ্থন গঢ়ি উঠিছে। খাম্পা বৰগয়াৰী ডাঙৰীয়া আমাৰ যিটো লোকসভাৰ কেণ্ডিডেট, নাঙলৰ ছবি লৈ পেলাই তেওঁ দিল্লীত যাবৰ উপক্ৰম হৈছে। তাৰ কাৰণে এই অঞ্চলৰ ৰাইজেও নিজৰ উন্নতিৰ কথা চিন্তা কৰি আজি বিশাল যোগদান কাৰ্যসূচী হ'ল। আৰু আমি আশাবাদী নহয়, ফুল 100% আশা যে আমি এই মানাহ সমষ্টিৰ পৰা আমি এইবেলি BPFক আমি আটাইতকৈ বেছি সংখ্যক ভোট আমাৰ ৰাইজে দিব, এইখিনি তেওঁলোকে সিদ্ধান্তত উপনীত হৈছে। অনাগত সময়তো আৰু আপোনালোকৰ ইয়াত জইনিং হ'ব নেকি? অনাগত সময়ত আমাৰ জইনিংটো ডেইলি হৈ থাকে। এতিয়া আৰু ইয়াতে বহুত মানুহ আহিব পৰা নাই। এইখিনি অঞ্চলতে মানাহ সমষ্টিটোতো দূৰ দূৰ থাকি গ'ল, এইখিনি জাগাতে আমি আকৌ 2-3 বাৰ মানে জইনিং ল'ব লাগিব। মানুহখিনি ইমান মানে আগুৱাই আহিছে। আৰু মানাহ সমষ্টি হিচাপে বিভিন্ন জাগাত আমাৰ জইনিং প্ৰগ্ৰাম ডেইলি আমাৰ হৈ আছে আৰু হৈ থাকিব। ইলেকশ্যনৰ সময়ত আপোনালোকৰ অন্য দলৰ পৰা আহি যিহেতু BPFত যিটো যোগদান কৰিছে, এইটো কি হিচাপত দলটোৰ কাৰণে? দলটোৰ অন্য দলৰ পৰা আমাৰ দলত যোগদান কৰিছে, এই কথাটোই প্ৰতিপন্ন কৰিছে যে BPF প্ৰধান হাগ্ৰামা মহিলাৰী ছাৰ আৰু কেণ্ডিডেট আমাৰ যিটো লোকসভাৰ
খাম্পা বৰগয়াৰী ডাঙৰীয়া এই দুজন মানুহৰ প্ৰতি মানুহৰ বিশ্বাস আৰু আস্থা আগৰ কামৰ সেই মানে যিবিলাক কামৰ তেওঁলোকৰ নমুনাবিলাক থৈ গ'ল বিশ্বাস আৰু আস্থাত মানুহবিলাক আকৌ ঘূৰি আহিছে এখেতৰ পৰা লওক অলপ ঠিক আছে